হয়, নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হাই ছেকেণ্ডেৰী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমি প্ৰায় বালিপাৰা এডুকেশ্যন ব্লকৰ অন্তৰ্গত ৩২খন বিদ্যালয়ৰ প্ৰায় আমি ২৫০০ চাইকেল ইয়াতে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ ৰঙাপাৰা সমষ্টিৰ প্ৰায় ১৯খন বিদ্যালয়ৰ আমি ১৫০০ মান চাইকেল বিতৰণৰ এটা ইয়াতে কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ বাবে তেওঁলোকক শিক্ষাত আগুৱাই যাবলৈ কাৰণে আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছে। আমি দেখিছোঁ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আজিৰ তাৰিখত অন্য ৰাজ্যৰ বিদ্যালয়সমূহৰ লগত ফেৰ মাৰিব পৰাকৈ, প্ৰাইভেট স্কুলৰবোৰৰ লগত ফেৰ মাৰিব পৰাকৈ আজি অত্যাধুনিক ভাৱে নিৰ্মাণ কৰি ওলোৱা বিদ্যালয় গৃহবোৰ আমি দেখিবলৈ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চাইকেল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। লগে লগে ছাত্ৰীসকলক পঢ়ুৱাৰ কাৰণে আচলতে নিযুত মইনা আঁচনিৰ দৰে আঁচনিও প্ৰণয়ন কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে যি অসমৰ ভৱিষ্যত, সেই অসমৰ ভৱিষ্যতক নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু ভৱিষ্যত বিদ্যালয়তে আছে। আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়, আমাৰ চৰকাৰী বিদ্যালয়সমূহতে আচলতে অসমৰ ভৱিষ্যত আছে আৰু সেইকাৰণে তেখেতে আজি আপোনালোকে চাব মডেল অংগনবাদী, আদৰ্শ মডেল অংগনবাদী হৈছে। আজি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়বোৰ আমি বাগিচাসমূহত নিৰ্মাণ কৰিছোঁ। আজিৰ তাৰিখত আপোনালোকে দেখিব আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ হৈছে আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰয়াস আছে যে আমাৰ অসমখনক যদি আগুৱাই লৈ যাব লাগিব তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক আমি আগুৱাই লৈ যাব লাগিব আৰু শৈক্ষিক দিশেৰে আমি আগুৱাই লৈ যাব পাৰিলেহে অসমখনত আমি সম্পদ নিৰ্মাণ কৰিব পাৰিম, মানৱ সম্পদ, ভাল সম্পদ নিৰ্মাণ কৰিব পাৰিম আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা। আজি চাইকেল বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মই সুখ অনুভৱ কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁ আচলতে ছাত্ৰৰ পৰা একেবাৰে বৃদ্ধলৈকে সকলোৰে কথা তেখেতে চিন্তা কৰা আমি দেখিবলৈ কাৰণে পাইছোঁ। সেইকাৰণে সকলোৰে কাৰণে উন্নয়ন, সকলোৰে কাৰণে বিকাশ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰয়াস আৰু সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সমষ্টিৰ প্ৰায় ১৯খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি ইয়াতে চাইকেল পাবলৈ কাৰণে সক্ষম হৈছে। তাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ লগে লগে আজিয়ে আমাৰ ইয়াতে এই বিদ্যালয়ৰ কাষতে আমি এটা জিমৰ আজি এটা গৃহ আমি মুকলি কৰোঁ, উন্মোচন কৰোঁ। সেয়াও চৰকাৰীভাৱে দিয়া ৫ লাখ টকা পুঁজিৰে আমি নতুনকৈ এটা জিমৰ গৃহ এটা নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু জিমৰ সা সামগ্ৰীখিনিও তাতে আমি ইনষ্টল কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, ১১টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে ১২খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।